Welcome to back to my channel Sarhus Vlog. আজিৰ ভিডিঅ'টো শুরু কৰো। এতিয়া মানে যাব ওলাইছোঁ মাছ মাৰিবৰ কাৰণে। তো অলপ আপোনালোকক পুখুৰীকেইটা দেখাওক আৰু কি মাছ পাওঁ সেইকেইটি দেখাওক। তো বলক আজিৰ মাছ মৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বৰ্তমান এতিয়া কেইটাবা বাজিল গম পোৱা নাই, মই এনেকৈ আছোঁ আৰু মানে দিয়ক অলপ পিছত তাৰপৰা পুখুৰীৰ পৰা ভিডিঅ'টো চুৰি কৰি আছোঁ মানে মাছ ধৰিবৰ কাৰণে। তো বঢ়িয়াকৈ এতিয়া বৰ্তমান আছোঁ। তো এনেকৈ এতিয়া ওলাইছোঁ মাছ মাৰিবৰ কাৰণে আৰু ইপিনে মই আছোঁ আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক শেষলৈকে। আৰু এতিয়া মাছ মাৰিবৰ কাৰণে এনেকৈ ওলাইছোঁ আমি, মাহী মই আমাৰ টিকলা। তাৰপিছত সেনেকৈ আহি পালোঁ এতিয়া পুখুৰী। তো এইটো পুখুৰীত বোলে মাছ নামাৰে। তো আগত এটা ডাঙৰ পুখুৰী আছে, এইটোতো মাছ আছে বাৰু। তো ডাঙৰ পুখুৰীটোত মাৰিব বুলি। তো এতিয়া ডাঙৰ পুখুৰীলৈকে যাওঁ, মানে মই অকলে মাছ নামাৰোঁ আৰু এটা মানুহ আছে, মানুহটোৱে মাৰিব। তো বাৰু মই অলপ সহায় কৰি দিম মাছ মাৰাত। তো যিহেতু মাছ মাৰিব নাজানো ইমান ভালকৈ, আৰু এনেকৈ আৰু এতিয়া যাওঁ আগৰ পুখুৰীটোলৈকে। তো এনেকৈ ওলাইছোঁ এতিয়া যাবৰ কাৰণে আগৰ পুখুৰীটোত। আৰু এতিয়া চিনাকি কৰি দি আছোঁ, ইপিনে আছে মাহী আৰু চুকু আছে, তাৰপিছত ইপিনে আছোঁ মই, আৰু এইপিনেতো চিনিয়ে পায় মামু, আৰু পিনে আছে গুডু, আৰু আগৰ পিনে আছে মাই। তেনেকৈ এতিয়া আহি পামেই আৰু পুখুৰী। তো মানুহৰ চোতালেদি যাব লাগিব, মানে ৰাস্তা নাই পুখুৰীটো যাবৰ কাৰণে। তো এতিয়া এনেকৈ আহি পামেই আৰু কি কৰিব আৰু গাইজ, ভইচ মাত দিব লগা হৈছে, মানে যি হাল্লা, ভইচ মাত দি ভিডিঅ' কৰিব লগা হৈছে। আৰু ইপিনে আহি পালোঁ এতিয়া পুখুৰী, এইটো নহয় এইটো আগত পিছপিনে আছে। তো ইপিনে আহি এতিয়া যাই পালোঁ, ইপিনে বঢ়িয়াকৈ পানীলাও খেতি কৰিছে, লগা নাই বাৰু পানীলাও, অমিতা চমিতা আছে, আৰু এইটো নতুনকৈ ঘৰ বনাই আছে। আৰু এনেকৈ এতিয়া মাছ মাৰিবৰ কাৰণে ওলাইছোঁ, আৰু ইপিনে মাছ মৰা ষ্টাৰ্ট কৰি দিলে। বৰ্তমান এতিয়া কিমান বাৰু মাছ পাইছে, আৰু মাছ মুখা দেখিছে নে, জঁপিয়াই যায় মানে জালখন, মানে মাছকেইটা সৰু হৈ আছে ন, তো সেইকাৰণে মানে জঁপিয়াইকৈ গুচি যায়। তো এতিয়া এনেকৈ মাছ, এয়া চাওক মাছ, আৰু এতিয়া মানে প্ৰথম মাৰিছে মাছ। আৰু এনেকৈ আৰু কি মাছ পাওঁ আপোনালোকক দেখাই যাম, এতিয়াতো চাই থাকক শেষলৈকে। তো এনেকৈ আৰু এতিয়া এনেকৈ মাছ ধৰি আছে, দিয়ক আৰু কি কৰিব গাইজ। আৰু এনেকৈ আৰু বঢ়িয়াকৈ মাছ মাৰি আছে। তো এইপিনে মাছ মাৰি আছে আৰু মই অলপ সহায় কৰি দিলোঁ মাছকেইটা ভৰাই দিয়াৰ কাৰণে। আৰু চাওক মই কিমান মাছ পাইছে গাইজ, মানে পুখুৰীটোত মাছ আছে, মানে সিমান ডাঙৰ হোৱা নাই মাছ। তো এনেকৈ আৰু এতিয়া মাছ ধৰোঁ, তাৰপিছত মানে আৰু ভাত খাব মানুহ মাতিছে, মানে সিহঁতকো খুৱাব ন। তো সেইকাৰণে আৰু এনেকৈ মাছটো মাৰিলোঁ। আৰু পুখুৰীটো দেখিছে না কিমান ডাঙৰ গাইজ। আৰু এনেকৈ আৰু মাছ মাৰি আছোঁ এতিয়া। তো বঢ়িয়াকৈ এইপিনে মামী আছে, এতিয়া মাছ ধৰি আছোঁ আমি। আৰু কেমেৰামেনটো কোন গম পাইছে নাই গাইজ, মানে মোৰ ভাইটি। তো ই মানে কেমেৰা ধৰিছে। তো এনেকৈ এতিয়া আৰু গাইজ, এনেকৈ আৰু এতিয়া আৰু ইপিনে চাওক না গাইজ মাই। তেনেকৈ আৰু এতিয়া মাছ ধৰি সহায় কৰি দি আছোঁ। এতিয়া পিছৰ পিনে কি হয় আপোনালোকক সকলো দেখাই যাম। তো বৰ্তমান এনেকৈ মাছ মাৰি আছোঁ, মানে সৰু সৰু সপোন হয় এতিয়া পূৰা কৰি দিছোঁ আৰু গাইজ। ডাঙৰ হোৱাৰ পিছত আৰু কি কৰোঁ ঠিক নাই। তো এনেকৈ মানে এতিয়া মাছটো ভৰাই দিলোঁ, মানে মাছটো যাব খুজিছিল মানে বাল্টিঙৰ পৰা। তো ধৰিলোঁ এতিয়া এনেকৈ আৰু এনেকৈ আৰু কি কৰিম। আৰু চাই থাকক আৰু ব্লগটো, মানে গাইজ কি ক'ম, মানে আৰু গৰম পৰিছে বৈদ্য। তো এতিয়া ঘৰত যায় আৰু কিবা কিবি খাব লাগিব।
ঠাণ্ডা বস্তু মানে পবিত্ৰ গৰম গাইছ ফাটি গৈছে মানে। আৰু পিছপিনে আছে ধাৰ মানে বড়ো ধানৰ খেতি কৰিছে। সেউজীয়া সেউজীয়া পৰিৱেশ আৰু মানে গাঁৱৰ পৰিৱেশ। গাঁৱত থাকিলে নাই এইটোৱে ফিলিংছ, মাছ মাৰা এইটোৱে আৰু ফিলিংছ গাঁৱত। চহৰতনো কি ক'ব গাইছ, চহৰত মাছ কিনি খাওঁতে যায়। এনেকৈ গাঁৱত থাকিলে এইটোৱে ফিলিংছ, মাছ মাৰি খোৱাটো। তো এনেকৈ আৰু মাছ মাৰি এতিয়া খাব লাগিব। তো ঘৰত যাই ভিডিঅ'টো আধাখিনি চুৰু কৰি আছোঁ। দিয়া বাই গাইছ, মাছ মাৰি আহিলোঁ আৰু এতিয়া এনেকৈ আছোঁ আৰু। তো এতিয়া বঢ়িয়াকৈ কিবা অলপ খাই লওঁ, একদম ভোক লাগিছে। আৰু কিমান মাছ পালোঁ সকলোকে দেখাই আছোঁ। আৰু এনেকৈ আৰু সদ্য গৰম আৰু খাবৰ কাৰণে ঠাণ্ডা আনিছোঁ এইটো খাই লওঁ। তো ভিডিঅ'টো চাই থাকক, স্কিপ নকৰাকৈ। ধামকা হ'ব যাই আছে দেই গাইছ। তো এতিয়া এনেকৈ ঠাণ্ডা খাই আছোঁ গাইছ। কফি কাপত দিছে গাইছ। আজিৰ ভিডিঅ'টো এইখিনিতে আছিলে। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু ভাল ভাল ভিডিঅ' পাই থাকিবৰ কাৰণে এইটো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো দবাই দিব। তো আজিৰ ভিডিঅ'টো এইখিনিতে আছিল। থেংক ইউ। জয় হিন্দ, জয় অসম।